हेलो नमस्कार की खबर আপোনালোকৰ ভালনে বৰ্তমান ভালে তো এটা মই ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰলে ৰেচিপিনো কি আৰু মই কেনেকেনো বনাই খাইছো কঁঠালৰ মুচি তাকে আপোনালোকক দেখাও বুলি ভাবিলো তো মই কঁঠালৰ মুচিটো কাটি পেলে মই বইল কৰি ললো তাৰ পিছত এফালে মই আধা কিলো মান চিকেন লৈ লৈছো তাত পিয়াজ তাৰপৰা মিট মছলা জিৰা গৰম মছলা হালধি দি কিনে ধুনিয়াকে মিক্স কৰি লম আৰু লগতে মিঠাতেলো দি দিছো মিঠাতেল দিলে মানে অকমান ভাল লাগে আৰু এয়া ধুনিয়াকে মিক্স কৰি কিনে আধা ঘণ্টা মান ৰেষ্টত থৈ দিম আৰু ধুনিয়াকে ঢাকি মেলি তাৰপৰা এফালে কাটি থোৱা বইল কৰি লোৱা কঁঠালৰ মুচিখিনিও মানে ধুনিয়াকে কাটি পেলে সাফা কৰি ললো আৰু এয়া মোৰ কাটি হৈ গল বেছি ডাঙৰ কৰা নাই সৰুকে কৰি কাটি লৈছো তাৰ পিছতে পাহৰি থাকিলো মই নেমু আৰু নহৰু আদাৰ পেষ্টটো দিবলে তো এফালে কাম কৰি থাকোতে মানে মই পাহৰি থাকিলো এফালে আৰু মানে নেমু চেপি দিছো আৰু নহৰু আদাৰ পেষ্টটো দি কিনে আৰু 10 মিনিট মান ঢাকি পেলে থৈ দিম আৰু একেবাৰতে হয় কিন্তু পাহৰি থাকিলো মই দিবলে তো আপোনালোকে এনেকে বনাই খাই চাবচোন মই এনে কঁঠালৰ মুচিটো মানে এনে খাই পাইছো কিন্তু মই মাংসৰ লগত খাই পোৱা নাছিলো তো ফাৰ্স্ট টাইম ট্ৰাই কৰিছো এয়া লগত দিলো মই এটা হুকান জলকীয়া জিৰা আৰু তেজপাত দি পেলে অকনমান ফ্ৰাই কৰি ললো তাৰ পিছতে মাংসখিনি দি দিলো আৰু মাংসখিনি অকমান ফ্ৰাই কৰি লম যেহেতু মাংস অকমান পানী ওলাই তো পানীখিনি হেৱালৈকে ধুনিয়াকে ফ্ৰাই কৰি লম তাৰ পিছতে সোৱাদ অনুসৰি নিমখ দি দিম আৰু জানে আৰু প্ৰসেসটো তথাপিতো কৈ দিছো আৰু সোৱাদ অনুসৰি নিমখখিনি দিছো তাৰপৰা আৰু নিমখ দিয়াৰ পিছত ধুনিয়াকে আৰু অকনমান ফ্ৰাই কৰিম যেহেতু মাংসৰ মানে পানী থাকে তো পানীটো শুকুৱালৈকে ফ্ৰাই কৰি লম তাৰপৰা এফালে মই কঁঠালৰ টুকুৰা কিটাও মই ধুনিয়াকে দি পেলে ফ্ৰাই কৰি লম আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় কঁঠালৰ মুচি জনাবচোন দে মোৰ কিন্তু বহুত প্ৰিয় কঁঠালৰ মুচি পালে মানে মাছ মাংস তেনেকা নালাগে তেনেকা নিচিনা টাইপ আৰু মোৰ বহুত ভাল লাগে তো এফালে মই কঁঠালৰ মুচিখিনি দিয়াৰ পিছতো কঁঠাল ধুনিয়াকে ফ্ৰাই কৰি অকনমান মানে পানী দি ফ্ৰাই কৰিছো আৰু একেবাৰতে পানীখিনি দি দিও মানে খাব ইমান টেষ্টি নহয় আৰু পানী লাগে তো অলপ পানী দি পিনে অকনমান টাইম ফ্ৰাই কৰি ললো আৰু তাৰ পিছতে জোখ অনুসৰি মই পানী দি দিলো আৰু তাৰ পিছতে 10-15 মিনিট মান উতলাৰ পাছত মোৰ এয়া ৰেডি হৈ গল তো এয়া মই কাঁহীখনো সজাই ললো খাবৰ কাৰণে তো আপোনালোকে এবাৰ এনেকে ট্ৰাই কৰি চাব দে বহুত টেষ্টি লাগে তো মোৰ ভিডিওটো ভাল